Hello students, welcome to Pythagoras classes. মই তোমালোকৰ পূজা মেম আকৌ এটি ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো তোমালোকে ভালদৰে পঢ়া শুনা নিশ্চয় কৰি আছা। সো আজি মই তোমালোকক শিকাম ক্লাছ 10 ৰ যেটো আমাৰ সোশ্যাল সায়েন্স আছে, সোশ্যাল সায়েন্সৰ আজি যেটো আমাৰ ৰাজনীতি বিজ্ঞান আছে, পলিটিক্যাল সায়েন্স, খুব এটা ইম্পৰ্টেন্ট টপিক আৰু খুব এটা ইন্টাৰেষ্টিং টপিক একচুয়ালি। সো পলিটিক্যাল সায়েন্সৰ মানে ৰাজনীতি বিজ্ঞানৰ আজি ফাৰ্স্ট যোনটো চেপ্টাৰ আছে আমাৰ ভাৰতীয় গণতন্ত্ৰ। কাৰণ আমি জানো যে আমাৰ ভাৰতবৰ্ষ এখন কি দেশ, গণতান্ত্ৰিক দেশ। গতিকে আজি আমি ভাৰতীয় গণতন্ত্ৰৰ বিষয়ে গোটেইখিনি বস্তু পঢ়িল, কেনেকৈ আমাৰ কনস্টিটিউশনখন আহিল, কোনে কোন কোন মানুহ ইয়াত জড়িত হৈ আছিলে, সেই গোটেইখিনি বস্তু আজি আমি কি কৰিম, ধুনীয়াকৈ আলোচনা কৰিম। সো তোমালোকে ক্লাছটো ভালদৰে মন দিয়া, কাৰণ ইয়াৰে এটা বস্তু নৰ্মেলি আমাৰ কি হয়, কিছুমান বস্তু আমি নিজে লিখিব পাৰো, কিন্তু যেতিয়া আমাৰ পলিটিক্যাল সায়েন্সৰ কথা আহে, ৰাজনীতি বিজ্ঞানৰ কথা আহে, আমি কিছু সকলো বস্তু আমি নিজে বনাব নোৱাৰো। যেনে ধৰে চনবোৰৰ কথা আমি মনত ৰাখিবই লাগিব, কোনজন ব্যক্তি জড়িত হৈ আছে সেইবোৰ বস্তু আমি মনত ৰাখিবই লাগিব। গতিকে ক্লাছটো ধুনীয়াকৈ শেষলৈকে চোৱা, ঠিক আছে? সো ক্লাছটো মই ষ্টাৰ্ট কৰিছো। তাৰ আগতে আমি অকমান চাই লওঁ যে আমাৰ যেটো কি চেপ্টাৰ আছে। আমাৰ ৰাজনীতি বিজ্ঞান দুটা পাৰ্ট আছে, এটাটো হৈ গ'ল আমাৰ ৰাজনীতি বিজ্ঞান আৰু এটাটো হৈ গ'ল আমাৰ অৰ্থনীতি বিজ্ঞান। সো ৰাজনীতি বিজ্ঞানৰ ফাৰ্স্ট চেপ্টাৰটো আছে আমাৰ ভাৰতীয় গণতন্ত্ৰ, যেটো আজি আমি পঢ়িম। সেকেন্ড চেপ্টাৰটো আছে আমাৰ আন্তৰ্জাতিক যিসমূহ সংস্থা আছে, ইন্টাৰনেশ্যনেল যিসমূহ আমাৰ অৰ্গানাইজেশনছ আছে, সেইসমূহৰ বিষয়ে পঢ়িম। দেন আমাৰ যোনটো দ্বিতীয় খণ্ড আছে, তাত আছে আমাৰ অৰ্থনীতি বিজ্ঞান। সো অৰ্থনীতি বিজ্ঞানত আমি স্পেশালি পঢ়িম মুদ্ৰা আৰু বেংক ব্যৱস্থা, আমাৰ যোনটো বেংক সিস্টেম আছে, সেই গোটেইখিনি বস্তু পঢ়িম। আৰু লগতে আমি পঢ়িম আমাৰ অৰ্থনৈতিক উন্নয়ন, কোনখিনি বস্তু আমাৰ ডেভেলপমেন্ট হৈছে, আমাৰ ইকোনমিক ডেভেলপমেন্ট কি হৈছে, সেই গোটেইখিনি বস্তু আমি ধুনীয়াকৈ পঢ়িম। সো আজি আমি ফাৰ্স্ট চেপ্টাৰটো আমাৰ হৈছে ভাৰতীয় গণতন্ত্ৰ। তো ইয়াত যিসমূহ বিষয় আমি আলোচনা কৰিম, মেইন যোনসমূহ বিষয় আছে, সেইখিনি হৈছে প্ৰথম কথা আমাৰ সংবিধানৰ আদৰ্শ। যেতিয়া আমি স্কুললৈ যাম, আমাৰ প্ৰত্যেকখন স্কুলতে কিছুমান নিয়ম আছে যে আমি 8:30 বজাৰ আগতে আমি স্কুল পাব লাগিব, ধুনীয়াকৈ পৰিপাটিকে আমি স্কুলৰ ড্ৰেছ পিন্ধি যাব লাগিব। ঠিক তেনেকৈ আমাৰ সংবিধানৰো কিছুমান কি আছে, আদৰ্শ আছে। নেক্সট পইণ্টটো হৈছে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। আমি এইবোৰ বস্তু লাহে লাহে পঢ়িম যে যুক্তৰাষ্ট্ৰীয়নো এই শব্দবোৰ কিন্তু খুব ইম্পৰ্টেন্ট। যুক্তৰাষ্ট্ৰীয় কি হয় সেইবোৰ বস্তু জানিব লাগিব, কাৰণ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে আমি কোনেও নাজানো। গতিকে সকলোখিনি যিখিনি আমাৰ সম্ভৱ পৰীক্ষাত অহা যিখিনি সম্ভাৱ্য বস্তু, সেইখিনিৰ কাৰণে আমি আগতীয়াকৈ প্ৰিপেয়াৰ হৈ থাকিম। নেক্সট আমি পঢ়িম ভাৰতবৰ্ষৰ সংসদীয়, আমাৰ দুখন সংসদ আছে, এখন হৈ গ'ল আমাৰ লোকসভা আৰু এখন হৈ গ'ল আমাৰ ৰাজ্যসভা। সো এই গোটেইখিনি বস্তু আজি আমি কি কৰিম, এই চেপ্টাৰটোত ডিসকাস কৰিম। সো প্ৰথমতে আহিছো পাতনি, মানে আৰম্ভণি। আৰম্ভণিটো কি? প্ৰায় দুটা শতিকা মানে কিমানৰ পৰা কিমানলৈ কৈছে, 1757 পৰা 1947 চনত যি ব্ৰিটিছৰ অধীনত আছিল, কাৰণ এই সময়খিনিত আমাৰ ভাৰতবৰ্ষখন কাৰ অধীনত আছিলে, ব্ৰিটিছৰ অধীনত। গতিকে ভাৰতবৰ্ষই কি কৰিছিলে, 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে কি হৈছিলে, আত্মপ্ৰকাশ কৰিছিলে। গণতান্ত্ৰিক মানে ৰাইজৰ দেশ, ঠিক আছে, জনসাধাৰণৰ এখন দেশ হিচাপে, গণতন্ত্ৰৰ এখন দেশ হিচাপে কি হৈছিলে, ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিলে। এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধান অতিকৈ প্ৰয়োজন। এতিয়া যেনেকৈ আমাৰ মই ক'লো, স্কুলত যদি আমাৰ ৰুলছ ৰেগুলেশ্যন নাথাকিলে হয়, তেনেহ'লে আমাৰ কি হ'ল, কিছুমান ষ্টুডেণ্টছ ৰাতিপুৱাই আহিলে, কিছুমান দুপৰীয়া আহিলে হয়, হয়নে নাই? আমাৰ এটা পাৰ্টিকুলাৰ টাইমত আমাৰ কি হয়, ব্ৰেক হয়। যদি সেই ব্ৰেকটো পাৰ্টিকুলাৰ টাইমত নাথাকিল হয়, নিয়ম নাথাকিলে, তেনেহ'লে আমাৰ কি হ'ল হয়, আমি যেতিয়াই মন যায় তেতিয়াই টিফিন খাই দিলো হয়, ঠিক আছে? ঠিক তেনেকৈ ইয়াতেও কি আছিলে, গোটেই ৰাষ্ট্ৰখন যিহেতু গণতান্ত্ৰিক ৰাষ্ট্ৰ, গোটেই গণতন্ত্ৰখন চলাবৰ কাৰণে কি দৰকাৰ আছিলে, কিছুমান নিয়ম নীতিৰ দৰকাৰ আছিলে, এখন সংবিধানৰ দৰকাৰ আছিলে। সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ কি হয়, পৰিপূৰক। মানে গণতন্ত্ৰ অবিহনে সংবিধান হ'ব নোৱাৰে, সংবিধান অবিহনে গণতন্ত্ৰ হ'ব নোৱাৰে। তো সেইটো বস্তুৱে কৈছে যে এখন সংবিধান নহ'লে যেনেকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও কি হয়, অৰ্থহীন। মানে ইটো আনটোৰ পৰিপূৰক। সংবিধান অবিহনে কি হ'ব নোৱাৰে, গণতন্ত্ৰ হ'ব নোৱাৰে, গণতন্ত্ৰৰ অবিহনে কি হ'ব নোৱাৰে, সংবিধান হ'ব নোৱাৰে। সো স্বাধীনতা লাভ কৰাৰ আগতে আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল। এনেকুৱা নহয় যে স্বাধীনতাৰ পিছতহে আমাৰ সংবিধান আহিল, স্বাধীনতাৰ আগতেও আমাৰ এখন সংবিধান আছিলে। সো 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ কি কৰিছিলে, সিদ্ধান্ত লৈছিলে। মানে যিটো সময়ত 1945 চনৰ জুলাই মাহত যিখন ইংলেণ্ডত
এখন কি হৈছিলে সাধাৰণ নিৰ্বাচন হৈছিলে য'ত শ্ৰমিক দল কি হৈছিলে ক্ষমতালৈ আহিছিলে আৰু তেওঁলোকে নতুন চৰকাৰ অহাৰ পিছতে তেওঁলোকে কৈছিলে যে তেওঁলোকে ভাৰতখনক কি দিব স্বাধীনতা প্ৰদান কৰিব সো সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিক দলৰ চৰকাৰে কি কৰিলে চিন্তা কৰিলে সো ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে কি কৰিলে 1946 চনৰ মানে 1946 মাৰ্চ মাহত কি কৰিলে এখন কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়ালে মানে ব্ৰিটিছ চৰকাৰ যাতে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান প্ৰস্তুত হয় তাৰে কাৰণে 1946 চনৰ মাৰ্চ মাহত কি কৰিলে এখন কেবিনেট মিছনৰ এখন কি কৰিলে ভাৰতবৰ্ষলৈ পঠিয়ালে মানে কেবিনেট মিছন এখন সো কেবিনেট মিছন কি আছিল এটা পৰীক্ষা যদি পটকে প্ৰশ্ন এটা আহি যায় যে কেবিনেট মিছন কি হয় সো কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট সো এই লাইনটো খুব ইম্পৰ্টেন্ট মনত ৰাখিবা তোমালোকে যে কেবিনেট মিছন কি হয় কেবিনেট মিছন হৈছিল যে ইংলেণ্ডৰ পৰা তিনিজন কি আহিছিল কেবিনেট মন্ত্ৰী আহিছিল আৰু তেওঁলোকৰ এটা গোট আছিল এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা ঠিক আছে এই যে কেবিনেট মন্ত্ৰীসকল আহিছিল কেবিনেট মিছন আহিছিল কেবিনেট মিছনৰ তৎপৰতাত কি হৈছিল এখন কনস্টিটুৱেন্ট এছেম্বলি মানে সংবিধান সভা গঠন হৈছিল আৰু ইয়াৰ প্ৰথম বৈঠক হৈছিল 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে ডেটবোৰ কিন্তু খুব ইম্পৰ্টেন্ট আমি মনত ৰাখিব লাগিব পৰীক্ষাত আমাৰ এমসিকিউত আহি যাব সো 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে প্ৰথমখন বৈঠক কি হৈছিল বহিছিল সো সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচ্চিদানন্দ সিনহা তো সভাপতিত্ব কোনে কৰিছিল এই যে বৈঠকখন হল কেবিনেট মিছনৰ যিখন বৈঠক হল তাত সভাপতিত্ব কোনে কৰিছিল জ্যেষ্ঠ সদস্য ডক্টৰ সচ্চিদানন্দ সিনহা আৰু এই সভাত ডক্টৰ কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কি কৰিছিল নিৰ্বাচন কৰা হৈছিল তেওঁ আছিল কি সভাপতিত্ব এও আছিল সভাপতি পদত ঠিক আছে আৰু স্থায়ী সভাপতি হিচাপে মানে অকল হেদিনাখনৰ কাৰণে যদি আমি সভাপতিত্ব কোনে লৈছিল বুলি কও তেতিয়া আমি ক'ব লাগিব ডক্টৰ সচ্চিদানন্দ সিনহা কিন্তু যদি স্থায়ী সভাপতি মানে এই গোটেই সংবিধানখনৰ যদি স্থায়ী সভাপতি যদি নাম ল'ব লাগিব তেনেহলে আমাৰ কোন হ'ব সভাপতিজন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সো সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত এই সভাৰ মুঠ কিমানখন বৈঠক বহিছিল 11খন বৈঠক কাৰণ বৰ্তমান সময়তো আমাৰ কি হৈ আছে আসাম লেজিসলেটিভ এছেম্বলি বহি আছে ঠিক আছে তাতো আমাৰ কি হৈ আছে বৈঠকবোৰ হৈ আছে 10 জুলাইৰ পৰা আৰম্ভ হৈছে ঠিক তেনেকৈ ইয়াতেও কি হৈছিল প্ৰায় 11খন বৈঠক কি হৈছিল বহিছিল সো সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা সমিতি মানে ড্ৰাফটিং কমিটি কি কৰে গঠন কৰে বিভিন্ন ক্ষেত্ৰত সাতজন বিশেষজ্ঞক লৈ গঠিত হোৱা খচৰা কমিটি সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব দিয়া হয় খচৰা মানে হৈছে এটা মানে স্যাম্পল এটা কি কৰিব দিছিল প্ৰস্তুত কৰিব দিছিল আৰু এই খচৰা কমিটিখন কিমান সময়ত হৈছিল কোনটো চনত হৈছিল 1947 চনৰ 29 আগষ্টত ঠিক আছে এইবোৰ বস্তু মনত ৰাখিবা সো ডক্টৰ বি আৰ আম্বেদকাৰ ঠিক আছে ডক্টৰ বি আৰ আম্বেদকাৰ আছিল খচৰা সমিতিখনৰ অধ্যক্ষ গতিকে খচৰা সমিতিখনৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ সো প্ৰায় 3 বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত কি কৰে দাখিল কৰে ঠিক আছে যিখন এখন স্যাম্পল যে বনাব দিছিলে সেই স্যাম্পলখন কি কৰিলে প্ৰায় 3 বছৰৰ অন্তত খচৰা কমিটিয়ে কাক দিলে সংবিধানৰ সভাৰ সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেওঁৰ ওচৰত কি কৰিলে দাখিল কৰিলে সেইদিনা ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা প্ৰতিলিপি স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণে কি পালে এখন নতুন সংবিধান লাভ কৰিলে মানে আমি যদি চাবলৈ যাও তেনেহলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে কোনটো সময়ত সিগনেচাৰ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে কিন্তু কিছুমান নানান কি কৈছে প্ৰশাসনিক আৰু আনুষংগিক অসুবিধাৰ বাবে যেনেকৈ আমাৰ পৰীক্ষা দিয়া বিজনেছ জানো ৰিজাল্ট দিয়ে নিদিয়ে ন এমাহ এটা সময় লয় ঠিক তেনেকৈ তেওঁলোকেও সময় লৈছিলে কাৰণ বহুতখিনি আনুষংগিক অসুবিধা আছিল প্ৰশাসনিক চাব লাগিব কি লিখা আছিল গোটেইখিনি বস্তু চালি জাৰি চাই তেওঁলোকে কি কৰিছিল 1950 চনৰ 26 জানুৱাৰী যেটো আমাৰ কি হয় গণতন্ত্ৰ দিৱস সেই কাৰণে আমাৰ গণতন্ত্ৰ দিৱস কি কৰা হয় পালন কৰা হয় কাৰণ সেই দিনাখনে আমাৰ কি হৈছিল 1950 চনৰ 26 জানুৱাৰীতে কি হৈছিল আমাৰ যিখন সংবিধান আছে কনস্টিটিউশন আছে সেইখন বলবৎ হৈছিল সৰ্বসাধাৰণ ৰাইজৰ বাবে সো উল্লেখযোগ্য যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে
ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি ঠিক আছে সো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় যে কি কৈছে যে যেতিয়ালৈকে আমাৰ বলবৎ হোৱা নাছিলে কনষ্টিটিউচনখন সেইখিনি সময়লৈকে আমাৰ ভাৰতবৰ্ষ কেনেদৰে চলিছিলে কোনখন আইন মতে চলিছিলে 1935 চনৰ যিখন ভাৰত চৰকাৰৰ আইন আছে সেই অনুসৰি আমাৰ কি হৈছিলে গোটেই গণতান্ত্ৰিক দেশখন গণতান্ত্ৰিক ৰাষ্ট্ৰখন কি হৈছিলে পৰিচালনা হৈ আছিলে ঠিক আছে ওকে সো নেক্সট আহিলে আমাৰ সংবিধানৰ আদৰ্শ এতিয়া সংবিধানতনো কি আছে ঠিক আছে সংবিধানখনৰ কথাটো আমি গম পালো যে সংবিধানখন কেনেকৈ আহিল কোন কোন জড়িত হৈ আছিল গোটেইখিনি গম পালো এতিয়া আমি পঢ়িম সংবিধানখনতনো কি আছে ঠিক আছে তো ভাৰতৰ সংবিধানৰ আদৰ্শৰ লক্ষ্য জানিবলৈ হলে সংবিধানৰ কি পঢ়িব লাগিব প্ৰস্তাৱনা পঢ়িব লাগিব প্ৰস্তাৱনা মানে হৈছে যেনেকৈ আমাৰ প্ৰত্যেকটো চেপ্টাৰৰ ষ্টাৰ্টিঙত কি থাকে ইনডেক্স থাকে কন্টেন্ট থাকে যে আমি বুকখনত কি পঢ়িম বা মূল কথা এটা থাকে ঠিক আছে ঠিক তেনেকৈ আমি ইয়াতেও কি হল সংবিধানৰ কি বুলি কৈছে পাতনি বুলি কৈছে যেনেকৈ আমি চেপ্টাৰটো ষ্টাৰ্টিঙতে আমি পাতনি পঢ়িছিলো ঠিক তেনেকৈ ইয়াতেও আমি কি কৰিব লাগিব প্ৰস্তাৱনা মানে হৈছে সংবিধানৰ পাতনি আৰু কনষ্টিটিউচনখন জানিবলৈ হলে আমি সংবিধানৰ পাতনিখন জানিবই লাগিব প্ৰত্যেকখন কিতাপৰ ষ্টাৰ্টিং পেজতে সংবিধানৰ গোটেইখিনি কথা আছে ঠিক আছে সো কোনো এখন গ্ৰন্থৰ পাতনি যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাটো সংবিধানৰ মূল বিষয়বস্তু যেনেকৈ আদৰ্শ আৰু লক্ষ্য কি লক্ষ্যৰে এই সংবিধানখন প্ৰস্তুত হৈছিলে কি আদৰ্শ লৈ মানে কি কোৱালিটি লৈ এই সংবিধানখন প্ৰস্তুত হৈছিলে সেই গোটেইখিনি কথা কি কৰি আছে বিৱৰণ দিয়া আছে সেইবাবে বহুতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ কি বুলি কোৱা হয় আত্মা বিবেক দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে মানে সংবিধানখন পঢ়াটো সম্ভৱ নহয় কাৰণ তাত কিমান আৰ্টিকেলছ আছে ঠিক আছে কিমানখিনি আৰ্টিকেলছ আছে তাতে আমাৰ গতিকে কিমানখিনি এমেন্ডমেন্ট এক্ট আছে আমাৰ গোটেইখিনি পঢ়াটো আমাৰ কাৰণে সম্ভৱ নহয় যেতিয়া আমি ওভাৰঅল আমি যদি ষ্টাৰ্টিংখিনি প্ৰস্তাৱনাখিনি যদি আমি চাই লওঁ তেনেহলে আমাৰ কি হৈ যাব গোটেই বস্তুখিনি আমি গম পাই যাম যে কনষ্টিটিউচনখন আচলতে কিহৰ ওপৰত জড়িত হৈ আছে কিহৰ লগত জড়িত হৈ আছে বা জনসাধাৰণৰ কি লাভ হ'ব এই সংবিধানখনৰ জৰিয়তে গতিকে ইয়াতে কৈছে যে সংবিধানখন কি হয় প্ৰস্তাৱনা সংবিধানৰ যিখিনি প্ৰস্তাৱনা মানে সেই পাতনিখিনি এইখিনি কি বুলি কোৱা হয় আত্মা বিবেক দুৱাৰদলি চাবিকাঠি বুলি অভিহিত কৰে প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো কি বুলি কৈছে সম্ভৱ বুলি কৈছে সো কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য কাৰণ প্ৰস্তাৱনাত যিকেইটা শব্দ আছে আমি অলপ পিছত পঢ়িমেই সেই শব্দকেইটা আদৰ্শ দৰ্শন আৰু লক্ষ্যৰ লগত জড়িত হৈ আছে ইয়াতে কৈছে যে আমি ভাৰতীয় জনসাধাৰণে উইথ দ্য পিপল অফ ইণ্ডিয়া বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ মানে কিহেৰে আৰম্ভ হৈছে আমি ভাৰতীয় জনসাধাৰণ মানে উইথ দ্য পিপল অফ ইণ্ডিয়া আমি ভাৰতৰ কি হয় জনসাধাৰণ হয় সো উল্লেখযোগ্য যে সংবিধান প্ৰণেতাসকলে মানে যিসকলে সংবিধানখন বনাইছিলে প্ৰস্তুত কালত প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিছিল আৰু তেনে আদৰ্শ সংবিধানৰ পাতত প্ৰস্ফুটিত হোৱাটো বিচাৰিছিল মানে আমাৰ প্ৰাচীন ভাৰতীয় মানে এনচিয়েন্ট হিষ্ট্ৰীত ঠিক আছে আমাৰ হিষ্ট্ৰীত যিখিনি নিয়ম আছিলে বা যিখিনি নিয়ম ৰজাসকলে মানি আহিছিলে সেইখিনি বস্তুক লগত ৰাখি পিনে আৰু তাৰ লগত যিখিনি তেওঁলোকৰ সংস্কৃতি আছে সেই দিশটোকো আগত ৰাখি তেওঁলোকে কি কৰিছিলে গোটেই কনষ্টিটিউচনখন বনাইছিলে সো প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণী বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণে সংবিধানখনৰ আঁৰত থকা বৃহৎ শক্তি তিনিটা বস্তু কৈছে ইয়াতে কি কৈছে যে সংবিধানখনৰ ৰচক ঠিক আছে ভাৰতীয় জনগণ সংবিধানখন কোনে ৰচনা কৰিছিলে ভাৰতীয় জনগণে ভাৰতৰ জনসাধাৰণে সংবিধানখন ভাৰতীয় জনগণৰ সংবিধানখন কাৰ ভাৰতীয় মানে ভাৰতৰ যিসমূহ জনসাধাৰণ আছে তেওঁলোকৰ আৰু ভাৰতীয় জনগণে সংবিধানখনৰ আঁৰত থকা বৃহৎ শক্তি মানে কৈছিলে ন ষ্টাৰ্টিঙতে কৈছিলে যে গণতন্ত্ৰ অবিহনে আমাৰ কি নহয় গোটেই যিটো আমাৰ কনষ্টিটিউচন আছে সেইটো সম্ভৱ নহয় এটা আনটোৰ পৰিপূৰক বুলি কৈছিলে ঠিক তেনেকৈ ইয়াতে সেইটো বস্তুৱে কৈছে যে ভাৰতীয় জনগণে সংবিধানখনৰ আঁৰত থকা কি হয় বৃহৎ শক্তি যদি জনসাধাৰণে নাথাকে এখন কাৰ ওপৰত বলবৎ কৰিব ওকে সো ইয়াতে এটা বস্তু দিছে যে সংবিধানখনৰ প্ৰস্তাৱনা দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া এইখন হৈছে আমাৰ যিখন প্ৰস্তাৱনাখন আছে কনষ্টিটিউচন অফ ইণ্ডিয়াত আমাৰ যিখন কনষ্টিটিউচন আছে তাতে যিখিনি প্ৰস্তাৱনা আছে এইখিনি সো ইয়াতে কি কৈছে যে আমাৰ আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম
এই ৱৰ্ডবোৰ কিন্তু খুব ইম্পৰ্টেণ্ট, এটা এটা ৱৰ্ডৰ মিনিং আছে। সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে কি কৰিছে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সুযোগ দিম বুলি কি কৈছে তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ মানে গোটেই প্ৰস্তাৱনাটো কি আছে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণক লগত লৈ তেওঁলোকৰ যিসমূহ ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সকলো ধৰ্মৰ মানুহকে স্বাধীনতা প্ৰদান কৰা এই গোটেইখিনি বস্তু কি আছে ইয়াতে জড়িত হৈ আছে আৰু কৈছিলে যে আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে কি কৰিলো অৰ্পণ কৰিলো মানে এই প্ৰস্তাৱনাটোৰ পৰাই গম পোৱা যায় যে গোটেই সংবিধানখন আমাৰ কি হয় জনসাধাৰণৰ বাবে কি কৰা হৈছিলে প্ৰস্তুত কৰা হৈছিলে সো 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত কি হৈছিলে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল কিন্তু 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম যিখন আমাৰ সংবিধান সংশোধনৰ জৰিয়তে মানে 42 ঠিক আছে 42nd যিখন আমাৰ এমেন্ডমেন্ট এক্ট আছিল 1976 মনত ৰাখিবা আমাৰ 42nd কি হৈছিল এখন এমেন্ডমেন্ট এক্ট আহিছিল ঠিক আছে এমেন্ডমেন্ট এক্ট এখন আছিল 1976 সো ইয়াতে কি হৈছিল এই শব্দকেটা সোমাই গৈছিল প্ৰথম অৱস্থাত কিন্তু এই শব্দকেটা ইয়াতে নাছিল সো জৰিয়তে এই শব্দ তিনিটা কি কৰিছিল প্ৰস্তাৱনাত যোগ কৰা হৈছিল সো নেক্সট আহিলে সংবিধান খসৰা কমিটিৰ সদস্যসকল মানে সংবিধানত যি খসৰা কমিটি বনাইছিল এই খসৰা কমিটিৰ সদস্যসকল মানে উতপুতভাৱে এই সংবিধানখনৰ লগত কোন সকল ব্যক্তি জড়িত হৈ আছিল প্ৰথমতেটো হৈ গল আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ সভাপতি যাক ফাদাৰ অফ কনস্টিটিউশন বুলি কোৱা হয় নেক্সট আহিলে আমাৰ এন গোপাল স্বামী আয়েঙ্গাৰ তাৰ পিছত আহিলে আলাদি কৃষ্ণস্বামী আয়াৰ কে এম মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ তাৰ পিছত আহিলে এন মাধৱ ৰাও আৰু ডিপি খৈতান ঠিক আছে আৰু সৈয়দ মোহাম্মদ সাদুল্লাহ আছিল আমাৰ অসমৰ পৰা প্ৰথম গৰাকী কি আছিল তেওঁ উপৰাষ্ট্ৰপতি আছিল ঠিক আছে ভাইস প্ৰেসিডেন্ট আছিল সৈয়দ মোহাম্মদ সাদুল্লাহ সো এই কেজন আছিল খসৰা সমিতিৰ সদস্য নেক্সট আহিলে আমাৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা মই কলো অলপ আগত যে আমি এটা প্ৰত্যেকটো শব্দৰে কি পঢ়িম মিনিংখিনি পঢ়িম সাৰ্বভৌম মানে হৈছে সভৰেন নেক্সট আহিলে সমাজবাদী মানে সোশ্যালিষ্ট ধৰ্মনিৰপেক্ষ সেকুলাৰ গণতান্ত্ৰিক ডেমক্ৰেটিক প্ৰজাতন্ত্ৰ ৰিপাব্লিক এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈ আছে মানে এই যে পাঁচটা শব্দ এই পাঁচটা শব্দতে গোটেই সংবিধানখন কি হৈ আছে জড়িত হৈ আছে তো প্ৰথমটো হৈ গল যে সাৰ্বভৌম মানেনো কি সভৰেন ঠিক আছে সো সভৰেন মানে হৈছে ভাৰতবৰ্ষ এখন প্ৰথমতে কৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ এটা সাৰ্বভৌম মানেনো কি শব্দটোনো কি সভৰেন মানে কি সো সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় মানে ইয়াত কোনো বাহিৰা শক্তি আহি কন্ট্ৰোল কৰিব নোৱাৰে ভাৰতবৰ্ষখনক বা ভিতৰুৱাভাৱেও কোনেও কি কৰিব নোৱাৰে গোটেই ভাৰতবৰ্ষখনক কন্ট্ৰোল কৰিব নোৱাৰে গতিকে সাৰ্বভৌম মানে হৈছে যি এখন দেশ যিখন দেশ কাৰো আগত কি নহয় তলতীয়া নহয় সেই দেশখন কি হয় সেই দেশখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা তেওঁলোকৰ লগতে আছে কোনো বাহিৰা দেশে আহি তেওঁলোকক কি কৰিব নোৱাৰে কন্ট্ৰোল কৰিব নোৱাৰে সো নেক্সট আহিলে সমাজবাদী ফাৰ্স্ট হৈ গল আমাৰ সভৰেন নেক্সট হৈ গল আমাৰ সমাজবাদী তাৰ মানে হৈ গল সোশ্যালিষ্ট ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে মই কৈছিলো 42nd যিখন আমাৰ এমেন্ডমেন্ট এক্ট আছিল 1976 সো সেই এক্টখনৰ জৰিয়তে কি হৈছিল 1977 চনত এই শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে প্ৰথম অৱস্থাত নাছিলে যেতিয়া 42nd এমেন্ডমেন্ট এক্টখন আহিলে তেতিয়া কি হল এই শব্দটো সোমাই গল সো ভাৰতবৰ্ষত মানুহৰ কি আছিল আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি কি নহব নিৰ্ধাৰণ নহব মানে আমাৰ গোটেইখিনি বস্তু মানে মানুহে যাতে সকলো মানুহ সমানে যাতে কি কৰিব পাৰে তেওঁলোকে
ইনকাম কৰিব পাৰে, কোনো যাতে উচ্চ নিচ নাথাকে, ঠিক আছে? কোনো বোলে দুখীয়া ঘৰৰ মানুহ এজন, দুখীয়া ঘৰৰ ল'ৰাজনে বোলে ভাল কলেজ এখনত পঢ়িব নোৱাৰে, তেনেকুৱা নহয়। মৰ্যাদা, আত্মসন্মান, ঠিক আছে? যদি পঢ়াত ভাল, তেনেহ'লে দুখীয়া ঘৰৰ ল'ৰা এটাও কি কৰিব পাৰে, ভাল কলেজ এখনত গৈ পিনে, ভাল স্কুল এখনত গৈ পিনে পঢ়িব পাৰে। সেই মৰ্যাদাখিনি কি কৰা আছে, সেই মৰ্যাদাখিনি যে প্ৰদান কৰিছে, বা জীৱন ধাৰণৰ মানদণ্ড, ধনী দুখীয়া বুলি কোনো বৈষম্য নাৰাখি যে সকলোৱে যে আগুৱাই গৈছে, এখন স্কুলতে ধনী ল'ৰা ছোৱালীও পঢ়িছে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও পঢ়িছে, সেই যে বৈষম্যবোৰ নাই, সেই গোটেইখিনিকে কি বুলি কোৱা হয়, ছচিয়েলিষ্ট, মানে সমাজবাদী। যেতিয়া সমাজৰ কথা ভবা হয়, তেতিয়া কি বুলি কোৱা হয়, এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে, মানে ইয়াতে সকলোৰে কথা সমানে ভবা হয়। যদি ধনী মানুহ এজনৰ কথাও ভাবিছে ইয়াত, তেনেহ'লে দুখীয়া মানুহ এজনৰ কথাও এইখন ৰাষ্ট্ৰত ভবা হয়। নেক্সট আহিলে আমাৰ ধৰ্ম নিৰপেক্ষ, সেকুলাৰ। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, কাৰণ আমাৰ ভাৰতবৰ্ষত অকল হিন্দুৱে নাই, ভাৰতবৰ্ষত মুছলমানৰ পৰা আৰম্ভ কৰি জৈন, শিখ, বুদ্ধা, ঠিক আছে, গোটেইখিনি মানুহে ইয়াতে আছে। ইয়াত চৰকাৰী কোনো ধৰণৰ কি নাই, ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব, ইয়াত কোনো ধৰণৰ ধৰ্ম নাথাকিব, চৰকাৰী ধৰ্ম বুলি একো নাই ইয়াতে। সকলো মানুহে আহি ইয়াতে কি কৰিব পাৰিব, বাস কৰিব পাৰিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন নকৰিব। উল্লেখযোগ্য যে এই ধৰ্ম নিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত 42 নং সংশোধনী মতে কি কৰা হৈছে, সন্নিৱিষ্ট হৈছে। মানে এইখনো সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ দুইটাই কি হৈছে, 42nd যিখন এমেণ্ডমেণ্ট এক্ট আছিল, সেইখনৰ জৰিয়তে আহিছে। গতিকে ভাৰতবৰ্ষ এখন কি বুলি কৈছে, ধৰ্ম নিৰপেক্ষ, কাৰণ ভাৰতবৰ্ষত কোনো ধৰ্মৰ প্ৰতি চৰকাৰে কি কৰিব নোৱাৰে, আগ্ৰহ দেখাব নোৱাৰে, ঠিক আছে? তেওঁলোকে ফৰ্চ কৰিব নোৱাৰে কাকো যে তোমালোকে এইটো ধৰ্মই ল'ব লাগিব, সকলোৱে নিজৰ নিজৰ ধৰ্ম কি কৰিব পাৰে, ইয়াতে পালন কৰিব পাৰে। সো নেক্সট আহিলে আমাৰ গণতান্ত্ৰিক, ডেমক্ৰেটিক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা কি কৰা হয়, পৰিচালিত হ'ব। মানে যিখন জনসাধাৰণৰ যি প্ৰতিনিধি হ'ব, তেওঁলোকে গোটেই গণতন্ত্ৰখন কি কৰিব, পৰিচালনা কৰিব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজে চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত কি হ'ব, দায়বদ্ধ হ'ব। মানে জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব। আমাৰ ইয়াতে কি হয়, ইলেকশ্যন হয় ন, গতিকে আমাৰ যোনজন আমি কেণ্ডিডেট বুলি ভাবো, আমাৰ যোগ্যৰ, তেওঁক আমি কি কৰোঁ, ভোট দিওঁ। গতিকে সেই বস্তুটোৱে ইয়াতে কৈছে যে জনসাধাৰণে দেশৰ শাসন কি কৰিব, নিজৰ বাবে নিজেই চলাব। মানে যোনজন কেণ্ডিডেট তেওঁলোকে ভাবে যে এইজন প্ৰতিনিধি আমাৰ কাৰণে যোগ্য, তেওঁক কি কৰিব পাৰে, জনসাধাৰণে ভোট দিব পাৰে। আৰু লাষ্টত আহিলে গণৰাজ্য, ৰিপাব্লিক। ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্ৰপ্ৰধান, ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ'ব বুলি কৈছে। মানে গণৰাজ্য, ইয়াৰ আমাৰ দেশখনৰ ৰাষ্ট্ৰপ্ৰধান কোন হয়, ৰাষ্ট্ৰপতি, প্ৰেচিডেণ্ট হয় আমাৰ, ঠিক আছে? সো প্ৰেচিডেণ্ট কি হ'ব নোৱাৰো, কোনো ধৰণৰ বংশানুক্ৰমিক। এতিয়া যেনেকে দ্ৰৌপদী মুৰ্মু আমাৰ প্ৰেচিডেণ্ট, এনেকুৱা হ'ব নোৱাৰে যে দ্ৰৌপদী মুৰ্মুৰ পিছত তেওঁৰ পৰিয়ালৰ পৰাই কোনোবাই ৰাষ্ট্ৰপতি হ'ব, তেনেকুৱা নহয়। নিৰ্বাচনৰ জৰিয়তে কি কৰা হ'ব, ৰাষ্ট্ৰপতি বাছনি কৰা হ'ব, আৰু কোনো বিশেষ ব্যক্তিক কি কৰা নহ'ব, বাছনি কৰিব নোৱাৰিব। সো ইয়াৰ উপৰিও প্ৰস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনগণই দেশখনত ন্যায়, জাষ্টিছ, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিব। ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ উল্লেখেৰে সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক কি কৰিছে, বিশেষভাৱে প্ৰতিফলিত কৰিছে। মানে দেশখনত কি থাকিব, জাষ্টিছ থাকিব, ন্যায়, স্বাধীনতা থাকিব সকলোৰে কাৰণে, লিবাৰ্টি, সমতা থাকিব, ইকুৱেলিটি থাকিব চবৰে কাৰণে, আৰু কি থাকিব, ফ্ৰেটাৰ্নিটি, মানে ভাতৃত্ববোধ, সকলোকে আমি কি কৰিম, ভাই বুলি ভাবিম, ঠিক আছে? গতিকে এইকেইটা বস্তুৱে কি হয়, আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এই ৱৰ্ডবোৰ যে দিছে, এই ৱৰ্ডবোৰ কিন্তু খুব ইম্পৰ্টেণ্ট, প্ৰত্যেকটো ৱৰ্ডৰে আমাৰ মিনিং জনাটো খুবেই প্ৰয়োজন। নেক্সট আহিল কি কৈছে যে প্ৰকৃততে সংবিধান সভাৰ বৈঠকতে 1946 চনৰ 13 ডিচেম্বৰত নেহেৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কে প্ৰস্তাৱ উত্থাপন কৰিছিল। যে 1946 চনৰ 13 ডিচেম্বৰৰ বৈঠকত নেহেৰুৱে, জৱাহৰলাল নেহেৰুৱে কেইটামান কি কৰিছিলে, উদ্দেশ্য প্ৰস্তাৱ উত্থাপন কৰিছিলে। সংবিধান সভাই সেই উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱখিনি 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰে, ঠিক আছে? সো সংবিধানখন প্ৰণয়নৰ ক্ষেত্ৰত সেই প্ৰস্তাৱসমূহ ভিত্তি হিচাপে লৈ সমতা, স্বাধীনতা, গণতন্ত্ৰ, সাৰ্বভৌমত্ব আৰু বিশ্ব ভাতৃত্বৰ ধাৰণাৰ প্ৰতিশ্ৰুতিক সংবিধান সভাই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে। এতিয়া যদি কুৱেশ্যন এটা আহি যায় যে এইকেইটা শব্দ
কাৰ প্ৰস্তাৱৰ ভিত্তিত দিয়া হৈছিলে তেনেহলে আমি ক'ব লাগিব 1946 চনৰ 13 ডিচেম্বৰত জৱাহৰলাল নেহেৰুৱে কি কৰিছিলে এখন প্ৰস্তাৱ দিছিলে য'ত এই শব্দকেইটা সোমাই আছিলে সমতা স্বাধীনতা গণতন্ত্ৰ সাৰ্বভৌমত্ব আৰু যি বিশ্ব ভাতৃত্বৰ কথা কৈছে এই গোটেইখিনি বস্তু কি হৈ আছিলে ইয়াতে জড়িত হৈ আছে তেওঁৰ লগত জড়িত হৈ আছিলে সো নেহেৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহৰ মূল বিষয়সমূহ এনে ধৰণৰ আছিলে কি কৈছিলে তেওঁ প্ৰস্তাৱখনত কি আছিলে সেইখিনি বস্তু চাই লওঁ প্ৰথম প্ৰস্তাৱটোত কৈছিলে যে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম আৰু গণৰাজ্য হিচাপে কি কৰিব ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ পিছলৈ স্বাধীন শব্দটো কি কৰা হয় বাদ দিয়া হয় মানে সংবিধান সভাই ভাৰতবৰ্ষখনক কি কৰিব স্বাধীন সাৰ্বভৌম আৰু গণৰাজ্য হিচাপে কি কৰিব ডিক্লেয়াৰ কৰিব সেকেন্ডটো কৈছে যে মনত ৰাখিলে হল ফাৰ্ষ্টতে কৈছিলে যে ভাৰতবৰ্ষখনক কি কৰিব স্বাধীন সাৰ্বভৌম আৰু গণৰাজ্য হিচাপে কি কৰিব স্বীকৃতি দিব সেকেন্ডত কৈছে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ কি হ'ব গঠিত হ'ব মানে যাতে ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতবৰ্ষৰ লগত যিসমূহে অন্তৰ্ভুক্ত হ'ব বিচাৰিছে দেশীয় মানে ভাৰতৰ বাহিৰৰ দেশসমূহ যি অন্তৰ্ভুক্ত হ'ব বিচাৰিছে তাৰে কাৰণে ৰাজ্যসমূহৰ কি হ'ব সংঘ গঠিত হ'ব সেকেন্ডত ৰাজ্যসমূহৰ সংঘৰ গঠিতৰ কথা কৈছে থাৰ্ডটোত কি কৈছে জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতা কি কৰা হ'ব স্বীকৃতি দিয়া হ'ব মানে এটা জনসাধাৰণৰ ন্যায় সমতা ধৰ্মীয় স্বাধীনতা চিন্তা আৰু মতামত প্ৰকাশৰ কথা কোৱা হৈছে নেক্সটত কোৱা হৈছে আমাৰ অনুসূচিত জাতি যিসমূহ আমাৰ ট্ৰাইবছ আছে জনজাতি আৰু অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব যেনেকৈ আমাৰ 6 শিডিউল আছে ঠিক আছে যেনেকৈ আমাৰ এতিয়া কি কৰিলে বড়োলেণ্ড কৰিলে ঠিক আছে সকলো মানে যিসমূহ জনজাতি আছে বা আমাৰ অনুসূচিত জনজাতি আছে ট্ৰাইবেল খিনি আছে ট্ৰাইবছৰ মানুহখিনি কি কৰিব সুৰক্ষা দিব নেক্সট 5 নম্বৰটোত কৈছে যে দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত কি কৰিব গুৰুত্ব প্ৰদান কৰিব মানে অলমোষ্ট ফাৰ্ষ্ট নম্বৰ আৰু 5 নম্বৰ পইণ্টটো কি হয় সিমিলাৰ হয় লাষ্টত কৈছে যে আন্তৰ্জাতিক সুসম্পৰ্ক ইন্টাৰনেশ্যনেল ৰিলেশ্যন বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব যদি ইন্টাৰনেশ্যনেল কিবা ৰিলেশ্যন কৰিবলগীয়া আছে তেনেহলে গোটেইবোৰৰ ওপৰত কি কৰিব ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কৈছে তাৰপিছত 7 নম্বৰটোত কৈছে যে জনসাধাৰণে হ'ব সকলো ক্ষমতাৰ কি উৎস মানে জনসাধাৰণে হ'ব সকলো ক্ষমতাৰ উৎস সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা কি কৰিব ক্ষমতা লাভ কৰিব সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা কি কৰিব লাভ কৰিব মানে সংঘত যিসমূহে যোগ দিয়ে ঠিক আছে সেই সমূহে কি কৰিব সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ কি কৰিব মৰ্যাদা লাভ কৰিব অংগৰাজ্য মানে যিসমূহ আমাৰ ষ্টেট আছে এই ষ্টেটৰ মৰ্যাদা কি কৰিব লাভ কৰিব বুলি কৈছে সো নেহৰুৰ উপৰোক্ত উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহক মূল আধাৰ কৰি লৈ আৰু দেশৰ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ কি কৰিছিলে নিৰ্ধাৰণ কৰিছিলে গতিকে লক্ষ্য আৰু আদৰ্শ দুইটা বেলেগ আছিলে সো একেটা হৈছিলে আদৰ্শ এই আদৰ্শ কেইটা লৈয়ে তেওঁলোকে কি কৰিছিলে মানে একেটা আছিলে প্ৰস্তাৱ জৱাহৰলাল নেহৰুৰ প্ৰস্তাৱ আছিলে আৰু এই প্ৰস্তাৱৰ পৰাই তেওঁলোকে কি কৰিছিলে যি আমাৰ সংবিধানৰ আদৰ্শ আছে সেয়া আৰম্ভ কৰিছিল সো এইখিনি হৈ গ'ল আমাৰ নেক্সট আছে আমাৰ এবাৰ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আমি প্ৰথমতে এটা ৱৰ্ড পঢ়িছিলো যুক্তৰাষ্ট্ৰীয় সো এই যুক্তৰাষ্ট্ৰীয় শব্দটোৰ অৰ্থটোনো কি হয় যুক্তৰাষ্ট্ৰীয় মিন হৈছে ফেডাৰেল সিস্টেম ঠিক আছে যুক্তৰাষ্ট্ৰীয় মানে কি হয় এটা ফেডাৰেশন সো ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে দৰকাৰ যুক্তৰাষ্ট্ৰনো কি হয় ঠিক আছে সো প্ৰকৃততে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশন কি বুলি কয় যুক্তৰাষ্ট্ৰ কি বুলি কয় ফেডাৰেশন বুলি কয় লেটিন শব্দ কিহৰ পৰা আহিছে ফয়ডাজৰ পৰা আহিছে যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি যেনেকৈ আমাৰ কি হৈছিলে ইয়াণ্ডাবু সন্ধি হৈছিলে যিবোৰ আমাৰ ট্ৰিটিজবোৰ হয় মানে যেনেকৈ কি কৰে চুক্তি কিছুমান দিয়ে ঠিক আছে আৰু হেয়া আছিল এক প্ৰকাৰৰ সন্ধি হেয়ে যুক্তৰাষ্ট্ৰ হল পাৰস্পৰিক সন্ধি বা অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি ইয়াতে হেতু বস্তুৱে কৈছে যে যুক্তৰাষ্ট্ৰ মানে কি হয় পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি ইয়াত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে
নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে মানে ইয়াতে কি কৰে কেন্দ্ৰক চেন্ট্ৰেলক মেইন পাৱাৰখিনি দিয়াৰ লগতে নিজৰ ৰাজ্যসমূহ কি কৰে ধুনীয়াকে চলাই গৈ থাকে অৱশ্যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে ভিন্ন ৰাষ্ট্ৰত কিছু ভিন্ন ৰূপ গ্ৰহণ কৰিছে আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিছে মানে আমাৰ ইয়াতে কি হয় প্ৰত্যেকখন জায়গাতে যুক্তৰাষ্ট্ৰীয় শব্দটোৰ মিনিং বেলেগ বেলেগ হয় আমাৰ ইয়াত কিন্তু যুক্তৰাষ্ট্ৰীয়ৰ মিনিংটো কি হয় যে আমাৰ দেশত অংগৰাজ্যসমূহ মানে আমাৰ যিবোৰ ষ্টেট আছে সো ষ্টেটৰ গোটেই সাৰ্বভৌম ক্ষমতা কাক দি ৰাখিছে চেন্ট্ৰেলক দি ৰাখিছে ঠিক আছে তো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতি কি কৰিছিলে প্ৰৱৰ্তন কৰিছিল মানে যেতিয়া ইংলেণ্ডৰ সংসদে যেতিয়া আমাৰ কি কৰিছিলে এখন আইন প্ৰণয়ন কৰিছিলে 1935 চনত তেতিয়াই কি কৰিছিলে তেতিয়া এই যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো কি হৈছিলে আমাৰ ইয়ালৈ আহিছিলে তো দুখলপীয়া চৰকাৰ এখন হৈ গল আমাৰ কেন্দ্ৰ আৰু এটাটো হৈ গল আমাৰ ৰাজ্য আমাৰ এটা দুখলপীয়া চৰকাৰ আছে এটাটো হৈ গল আমাৰ চেন্ট্ৰেল গভৰ্নমেন্ট আৰু এটাটো হৈ গল আমাৰ ষ্টেট গভৰ্নমেন্ট তো ক্ষমতাৰ ভাগ বিতৰণাতি নিদিৰ আলমত এই আইনে কি কৰিছে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কি কৰিছিলে প্ৰৱৰ্তন কৰিছে সেইবাবে আমাৰ দেশৰ নতুন সংবিধানে আৰম্ভ কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূৰ্ণ অচিনাকি পদ্ধতি নাছিল গতিকে আমাৰ ভাৰতবৰ্ষত যেতিয়া যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো আনিলে গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে নতুন নাছিলে আৰু 1935 চনত অলৰেডি সেই বস্তুখিনি আহিছিলে গতিকে তেওঁলোকৰ কাৰণে কোনো কাৰণত নতুন নাছিলে এই বস্তুটো পৃথিৱীৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কৰা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰত এইটো বস্তু মনত ৰাখিবা তোমালোকে যে যি আমাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি আছে সেই পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কৰা হৈছিলে আমেৰিকাত হৈছিলে সেইবাবে আমেৰিকা কি বুলি কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় মানে হোমল্যান্ড অফ ফেডাৰেশন এইখিনি বস্তু কিন্তু মনত ৰাখিবা আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কানাডা যুক্তৰাষ্ট্ৰ সংবিধানখন কি কৰিছিলে অনুসৰণ কৰিছিলে প্ৰথমতে যুক্তৰাষ্ট্ৰৰ যিটো কনসেপ্ট আছে সেই কনসেপ্টটো কোনে আৰম্ভণি কৰিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই কিন্তু আমাৰ ভাৰতবৰ্ষই কি কৰিছিলে কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানখন কি কৰিছিলে কনস্টিটিউশনখন কি কৰিছিলে ফলো কৰিছিলে এইখিনিতে প্ৰশ্ন আহে কি কাৰণে আমেৰিকাৰ সংবিধানখন অনুকৰণ নকৰি সংবিধানৰ ৰচকসকলে কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিলে ইয়াতে এটা কোৱেশ্চন যেহেতু আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম আহিছিলে যুক্তৰাষ্ট্ৰ হিচাপে গতিকে কিয় যুক্তৰাষ্ট্ৰখনক বাদ দি মানে আমেৰিকাখনক বাদ দি কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিলে তো তাৰে এইটো প্ৰশ্ন আহিব পাৰে পৰীক্ষাত তেতিয়া আমি আনসাৰটো কি লিখিম আসলতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি মানে একদম পিওৰ যোনটো একদম প্ৰকৃত যোনটো যুক্তৰাষ্ট্ৰীয় পদ্ধতি হয় সেইটো পদ্ধতি ফলো কৰিছিল যত অংগৰাজ্যবিলাকক কি কৰা হৈছিল অধিক স্বতন্ত্ৰতা দিয়াৰ লগতে সুকীয়া সংবিধানৰ আৰু দ্বৈত নাগৰিকত্ব মানে ডুৱেল সিটিজেনশিপ ব্যৱস্থা কৰা হৈছে মানে ইয়াত যেনেকৈ আমাৰ ইয়াতে অংগৰাজ্যবিলাকে কাক বেছিকে পাৱাৰটো দি থৈ দিছে চেন্ট্ৰেলক ইয়াতে কিন্তু যোনটো মেইন আমাৰ যোনটো প্ৰকৃত যুক্তৰাষ্ট্ৰৰ মিনিংটো তাত কিন্তু কি কৰা হয় চেন্ট্ৰেলতকে কিন্তু ৰাজ্যহে স্বতন্ত্ৰতাটো কি হয় ইন্ডিপেন্ডেন্সটো বেছিকে পায় সো আমাৰ সংবিধান প্ৰণেতাসকলে এটা কথা বুজি পাইছে যে নতুনকৈ জন্ম পোৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্ৰতা দিয়া হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্ব ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহব মানে প্ৰকৃত যুক্তৰাষ্ট্ৰৰ মিনিংবোৰ সিম্পলি কৈ দিছো প্ৰথম কথাটো হৈ গ'ল যে প্ৰকৃত যুক্তৰাষ্ট্ৰত কি সোমাই আছে যে ইয়াতে চেন্ট্ৰেল মেইন নহয় ষ্টেট মেইন হয় ষ্টেটৰ ওচৰত বেছিকে পাৱাৰ থাকে লগতে ইয়াত কি থাকে ডুৱেল সিটিজেনশিপ থাকে আৰু ইয়াতে সংবিধান কনস্টিটিউশন বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হয় ঠিক আছে কিন্তু আমাৰ ভাৰতবৰ্ষতো তেনেকুৱা নহয় আৰু ইয়াৰে যিসকল প্ৰণেতা আছিল তেওঁলোকে বুজি পাইছিলে যে এনেকুৱা যদি আমি ভাৰতবৰ্ষত কওঁ তেনেহলে ভাৰতবৰ্ষ কেতিয়াও শক্তিশালী হ'ব নোৱাৰিব যদি আমি ষ্টেটকে গোটেই পাৱাৰ দি দিওঁ তেনেহলে প্ৰত্যেকখন ষ্টেটে নিজৰ মতে কি কৰিব কাম কৰিব যদি সবৰে কাৰণে বেলেগ বেলেগ সংবিধান দি দিওঁ সবে নিজৰ মতে কাম কৰি গৈ থাকিব সেইবাবে তেওঁলোকে আমেৰিকাৰ সংবিধানৰ পৰিৱৰ্তে কানাডাৰ সংবিধানত থকা ঢিলা যুক্তৰাষ্ট্ৰ যাক কি বুলি কোৱা হয় লুজ ফেডাৰেশন মনত থাকিব লুজ ফেডাৰেশন ব্যৱস্থা অনুকৰণত ভাৰতবৰ্ষত এক ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰা হৈছিল সো কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে কি কাৰণে আমেৰিকাৰ সংবিধান অনুকৰণ নকৰি সংবিধানৰ ৰচকসকলে কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল তেতিয়া আমি এই পইণ্টটোৰ পৰা আমি কি কৰিব লাগিব এই পইণ্টটোলৈকে লিখিব লাগিব ঠিক আছে সো আসলতে আমেৰিকাৰ আৰ্হিত আমাৰ দেশত প্ৰকৃত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন নকৰাৰ বাবে সংবিধানৰ কোনো ঠাইতে
আমাৰ সংবিধানৰ ক'তো এখন ঠাইত কি কৰা নাই যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ কৰা নাই কাৰণ আমি যুক্তৰাষ্ট্ৰ হয় ঠিক আছে আমাৰ ৰাষ্ট্ৰখন যুক্তৰাষ্ট্ৰ কিন্তু যুক্তৰাষ্ট্ৰৰ যোনটো প্ৰপাৰ ৱে বা যোনটো প্ৰপাৰ মিনিং যেটো প্ৰকৃত যুক্তৰাষ্ট্ৰ হয় সেইমতে আমি কি কৰা নাই ফলো কৰা নাই সেইকাৰণে সংবিধানত ক'তো যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা নাই তাৰ পৰিৱৰ্তে সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে ৰাজ্যসমূহৰ সংঘ মানে ইউনিয়ন অফ ষ্টেট বুলি কি কৰা হৈছে ঘোষণা কৰা হৈছে সো ইয়াতে মই এটা বস্তু দি দিছো ধুনিয়াকে তোমালোকক যে আমাৰ কিয় কানাডাখন ফলো কৰা হল অলৰেডি মই বস্তুখিনি বুজাই দিলো কানাডাৰ সংবিধানখন কিয় লোৱা হৈছিলে আমেৰিকাৰখন কিয় লোৱা হোৱা নাছিলে তথাপিও মই এটা ডিফাৰেন্সিয়েট কৰি দিছো যে কানাডাৰ সংবিধানৰ আদৰ্শ কি হৈছে ভাৰতত লোৱা হৈছে কিন্তু আমেৰিকাৰখন লোৱা হোৱা নাই কাৰণ কানাডাত কি হয় কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতা নিয়োজিত হৈ থাকে যেটো আমাৰ ভাৰতবৰ্ষতো আছে কিন্তু তাৰে অপোজিট কেন্দ্ৰ মানে সেন্ট্ৰেল কি হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিখন সেন্ট্ৰেল গভৰ্নমেন্ট আছে সেইখন ষ্টেটত কি হয় দুৰ্বল হয় ঠিক আছে মানে দুৰ্বল আৰু মানে ক্ষমতাটো কম নেক্সট আহিলে অবশিষ্ট ক্ষমতা কেন্দ্ৰ সংবিধানত উল্লেখ নথকা অবশিষ্ট ক্ষমতা কেন্দ্ৰৰ হাতত থাকে কিবা এটা সিচুৱেচন আহিল সিচুৱেচনটো সেই বস্তুখিনি কনস্টিটিউশনত লিখা নাই যে কোনখন এক্টৰ আন্ডাৰত আহিব বা কোনটো আৰ্টিকেলত আহিব তেতিয়া গুটেখিনি ডিসকাশন কোনে কৰিব পাৰিব সেন্ট্ৰেলে কৰিব পাৰিব কিন্তু তাৰে অপোজিটত হয় আমেৰিকাত কি কৰিব পাৰে সেন্ট্ৰেলে নকৰে ষ্টেটে কৰে ঠিক আছে নেক্সট আহিলে ৰাজ্যপাল নিয়োগ আমাৰ ইয়াতে ৰাজ্যপাল কি কৰে কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰে কিন্তু ইয়াতে কি কৰে ৰাজ্যপাল জনসাধাৰণে নিৰ্বাচন কৰে মানে যেটো আমাৰ গভৰ্ণৰ হয় নেক্সট একক আৰু একত্ৰিত ন্যায়পালিকা সমগ্ৰ দেশৰ বাবে এখনে কি আছে ন্যায়পালিকা আছে ঠিক আছে মানে কি আছে এখনে জুডিশিয়াৰি আছে আমাৰ যদি বহুত ডাঙৰ কিবা হৈ যায় আমি সুপ্ৰিম কোৰ্টত যাম নহলে আমাৰ কি হয় ডিস্ট্ৰিক্ট কোৰ্ট আছে ঠিক আছে বা আমাৰ হাই কোৰ্ট আছে কিন্তু ইয়াতে তোমাৰ আমাৰ কি হয় তোমালোকৰ যে কেন্দ্ৰৰ বাবে পৃথক ন্যায়ালয় ৰাজ্যৰ বাবে পৃথক ন্যায়ালয় আছে মানে ষ্টেটৰ কাৰণে বেলেগ জুডিশিয়াৰি আছে আৰু সেন্ট্ৰেলৰ কাৰণে বেলেগ জুডিশিয়াৰি আছে আৰু লাষ্ট কি কৈছে যে সংসদীয় শাসন ব্যৱস্থা কাৰ্যনিৰ্বাহী শাখা বিধানমণ্ডলীৰ প্ৰতি দায়বদ্ধ ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা কাৰ্যনিৰ্বাহী শাখা বিধানমণ্ডলীৰ পৰা কি হয় স্বতন্ত্ৰ আৰু স্বাধীন ইয়াতে মানে কোনো ধৰণৰ পাৰ্লিয়ামেন্টৰ লগত একো লেনদেন নাই মানে আমেৰিকাৰ যোনখন সংবিধান আছে তাতে পাৰ্লিয়ামেন্টৰ লগত একো কানেকশন নাই কিন্তু আমাৰ যদি ইয়াতে কিবা এখন এক্ট আনিব লগিয়া হয় বা কিবা এখন এমেন্ডমেন্ট কৰিব লগিয়া হয় প্ৰথমতে কিন্তু পাৰ্লিয়ামেন্টতে ডিসকাস হ'ব ঠিক আছে সো এইখিনি হৈছে যে ডিফাৰেন্স যে কিয় আমি কানাডাৰ খিনি লৈছো কিয় আমি আমেৰিকাৰ সংবিধানৰ কথাখিনি ফলো কৰা নাই নেক্সট আহিলে আমাৰ যে কি কৈছে যে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰ থাকিবলগীয়া কেইবাটাও বৈশিষ্ট্য থকা সত্ত্বেও আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰ ব্যৱস্থা নহয় আমাৰ ইয়াত যুক্তৰাষ্ট্ৰৰ লগত থাকিব লগা যিসমূহ বৈশিষ্ট্য আছে ঠিক আছে সেইখিনি বস্তু আমাৰ ইয়াতে আছে তথাপিও আমাৰ ভাৰতবৰ্ষখন কি নহয় বুলি কৈছে যুক্তৰাষ্ট্ৰ নহয় বুলি কৈছে ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে সেইবাবে সংবিধান প্ৰণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটো অৰ্ধ যুক্তৰাষ্ট্ৰ ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত কি বুলি কৈছে এককেন্দ্ৰিক বুলি অভিহিত কৰিছে মানে ফেডাৰেল ইন ফৰ্ম বাট ইউনিটাৰী ইন স্পিৰিট এই সেন্টেন্সটো মনত ৰাখিবা যে কি কৈছে ফেডাৰেল ইন ফৰ্ম বাট ইউনিটাৰী ইন স্পিৰিট যুক্তৰাষ্ট্ৰ হয় কিন্তু ইউনিটিটো আছে আমাৰ ইয়াতে ঠিক আছে সো আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যোৱাৰ অধিকাৰ নাই আমেৰিকা যেনেকে কি কৰিব পাৰে মংগল বোলে আঁতৰি গলো কিন্তু আমাৰ ইয়াতে সেই নিয়মটো নাই আমি ইচ্ছা কৰিলেও কি কৰিব নোৱাৰো ভাৰতবৰ্ষৰ পৰা কি কৰিব নোৱাৰো আঁতৰি যাব নোৱাৰো তাৰপিছত কৈছে যে সমগ্ৰ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু সেইখন হ'ল ভাৰতীয় সংবিধান মানে কনষ্টিটিউশন অফ ইণ্ডিয়া আমাৰ ইয়াতে এখনেই সংবিধান আছে যিখিনি মই অলৰেডি ক'লো ডিফাৰেন্সটো সো অন্য যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক কি হয় শক্তিশালী যদিও সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰিছে তথাপি সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰতে কি হৈ আছে কেন্দ্ৰীভূত হৈ আছে অংগৰাজ্যবিলাকত থকা ৰাজ্যপালসকলৰ নিযুক্তি প্ৰক্ৰিয়া ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই মানে যিটো ৰাজ্যপালৰ নিযুক্তি যেনেকে ইয়াতে কাক দিয়া হৈছিলে আমি কি পঢ়িছিলো যে ইয়াতে যিটো ৰাজ্যপালৰ নিৰ্বাচন হেয়া জনসাধাৰণক দিয়া হয় কিন্তু ইয়াতে ৰাজ্যপালৰ নিৰ্বাচন কোনে কৰে সেন্ট্ৰেলে কৰে তো সেই বস্তুটোৱে ইয়াতেও কৈছে যে এই চৰিত্ৰটোৰ কাৰণে এখন কি হৈ থকা নাই যুক্তৰাষ্ট্ৰীয় হৈ থকা নাই নেক্সট কৈছে যে ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি হিচাপে কি কৰে কাম কৰে
আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই, মানে ডুৱেল চিটিজেনশ্বিপৰ ইয়াতে কোনো ব্যৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক, তেওঁ কোনো অংগৰাজ্যৰ কি হ'ব নোৱাৰে, নাগৰিক হ'ব নোৱাৰে। মানে এজন নাগৰিক অকল ভাৰতবৰ্ষৰ নাগৰিক। আমি যেতিয়া আমাক যদি সুধি দিয়ে যে আমি কি হয়, তেনেহ'লে ক'ব লাগিব উই আৰ ইণ্ডিয়ানছ। ঠিক আছে, আমি ভাৰতীয়। আমাৰ যদি মেইন আমাৰ যিটো আইডেণ্টিটি হয় সেইটো আমাৰ কি হয়, ভাৰতীয় হয়। ঠিক আছে, তো ইয়াতে কি কৈছে, এনে বহুতো কাৰণৰে ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যতিক্ৰমধৰ্মী। আগতে উল্লেখ কৰা হৈছে যে এনে ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰাবৰ মূল কাৰণটো আছিল দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষিত কৰা। মানে এইসমূহৰ মূল কাৰণ এটাই আছিলে যাতে দেশখন কি হৈ থাকে, সাৰ্বভৌম হৈ থাকে আৰু অখণ্ডতা মানে যাতে বিখণ্ড হৈ নাযায়, বিলগ্ন হৈ নাযায়, আঁতৰি নাযায় এইটোৰ পৰা সিটোৰ। গতিকে তাৰে কাৰণে কি কৰা হৈছিলে, এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছিলে। অৱশ্যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী সময়ে সময়ে উত্থাপিত হৈ আহিছে। মানে হলেও যিহেতু আমাৰ কি হয়, মেইন হেড আমাৰ চেন্ট্ৰেলে হয়, তথাপিও কি হৈ আছে, সময়ে সময়ে অংগৰাজ্যসমূহৰ তেওঁলোকক মানে তেওঁলোকৰ সংশোধনৰ কাৰণে কিবা কিবি চেঞ্জেছৰ কাৰণে দাবী আহিয়ে থাকে। চ' এনে দাবীৰ বাবে 1983 চনত কি কৰা হৈছিলে, চৰকাৰীয়া আয়োগ মানে চৰকাৰীয়া কমিশ্যন গঠন কৰা হৈছিলে। ভাৰতবৰ্ষত সঘনাই হবলৈ ধৰা কেন্দ্ৰ ৰাজ্য সংঘাত নিৰাময়ৰ বাবে কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰত কিছু পৰিৱৰ্তন অনাটো সময়ৰ আহ্বান হিচাপে বৰ্তমান পৰিগণিত হৈছে। চ' ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক বৰ্তমান সময়ত নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে নামকৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। ভাৰতৰ আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেইটো কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতা, দুইটাৰে সহযোগিতা লাগিব, এটা দি নহব। কেন্দ্ৰইও সহায় কৰিব লাগিব আৰু ৰাজ্যইও সহায় কৰিব লাগিব, দুইটাৰে ওপৰত নিৰ্ভৰশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ'ল সহযোগিতামূলক যুক্তৰাষ্ট্ৰ, মানে কোঅপাৰেটিভ ফেডাৰেশ্যন। ইটো আনটোৰ পৰিপূৰক, ইটোৱে আনটোক সহায় কৰিবই লাগিব। আৰু তাৰে কাৰণে কি হৈছিলে, চৰকাৰীয়া কমিশ্যন গঠন হৈছিলে। চ' চৰকাৰীয়া কমিশ্যননো কি অকমান চাই লওঁ আমি। চ' চৰকাৰীয়া কমিশ্যনক ভাৰত চৰকাৰে 1983 চনৰ জুন মাহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্ক আৰু ক্ষমতাৰ ভাৰসাম্য পৰীক্ষা আৰু পুনৰালোচনা কৰাৰ উদ্দেশ্যে কি কৰা হৈছিলে, গঠন কৰা হৈছিলে। যিহেতু ৱৰ্ডটো দিছে, তো ৱৰ্ডটোৰ মিনিংটো আমি জানি লওঁ, কাৰণ পৰীক্ষাত কেতিয়াবা দি দিব পাৰে ৱৰ্ডটো, দি পিনে সুধিব পাৰে যে ইয়াৰ অৰ্থটোনো কি বুজি পাইছা পাঠটোৰ পৰা। তেতিয়া আমি ক'ব লাগিব যে 1983 চনৰ জুন মাহত কেন্দ্ৰীয় আৰু ৰাজ্যৰ মাজত মানে ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত সম্পৰ্কটো কেনেকুৱা হৈ আছে, সেই গোটেইখিনি চালি জাৰি চাবৰ কাৰণে এই কমিশ্যনখন কি কৰা হৈছিলে, গঠন কৰা হৈছিলে। চ' অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়মূৰ্তি R.S. চৰকাৰীৰ অধ্যক্ষতাত গঠিত এই আয়োগে 1988 চনত ইয়াৰ বিস্তৃত প্ৰতিবেদন কি কৰিছিলে, দাখিল কৰিছিলে। মানে 1983 চনত কি হৈছিলে, এই বৈঠকখন বহিছিলে আৰু 1988 চনত কি কৰিছিলে, ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিলে। আৰু গোটেইখিনি লিড কোনে লৈছিলে, ন্যায়মূৰ্তি R.S. চৰকাৰীয়া। সেইকাৰণে এইখনক কি বুলি কোৱা হয়, চৰকাৰীয়া কমিশ্যন বুলি কোৱা হয়, মনত ৰাখিবা। নেক্সট আহিলে আমাৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। ঠিক আছে, এতিয়া আমি ষ্টাৰ্টিঙত পঢ়িলো কেনেকে আমাৰ গণতন্ত্ৰ হ'ল, কেনেকে আমাৰ কনষ্টিটিউশ্যনখন আহিল। ঠিক আছে, তাৰপিছত আমাৰ গণতন্ত্ৰতনো কি কি আছে, প্ৰত্যেকটো ৱৰ্ডৰ আমি মিনিং বুজিলো। এতিয়া আমি সংসদৰ বিষয়ে পঢ়িম। চ' ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জনা প্ৰয়োজন সংসদীয় গণতন্ত্ৰনো কি হয়। ঠিক আছে, চ' সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা কি কৰা হয়, অৰ্পণ কৰা হয়। মানে এটা কি বুলি কৈছে, এনেকুৱা এটা শাসন ব্যৱস্থা য'ত কি কৰা হয়, প্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থা। মানে আমি কি কৰো, ভোট দিওঁ, যেনেকে এইবাৰ কি হ'ল, বিজেপি জিকিলে, বিজেপিয়ে কি কৰিলে, চৰকাৰ বনালে। ঠিক তেনেকে কি কৰা হয়, এটা প্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থা, যি শাসনৰ তেওঁলোক কি হয়, সৰ্বোচ্চ হয়। প্ৰতিনিধিৰে গঠিত এনে সন্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কি বুলি কোৱা হয়, কংগ্ৰেছ। আমেৰিকা যুক্তৰাষ্ট্ৰত কোৱা হয় কংগ্ৰেছ, আৰু আমাৰ ইয়াতে ভাৰতবৰ্ষ আৰু ইংলেণ্ডত কোৱা হয় সংসদ, মানে পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। চ' ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত। এখন হৈ গ'ল আমি জানো লোকসভা, আৰু এখন হৈ গ'ল আমাৰ ৰাজ্যসভা। চ' এই দুখন সদনৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিজনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। মানে লোকসভাটো কি হয়, লোকসভা আৰু ৰাজ্যসভাৰ এজন অবিচ্ছেদ্য অংগ কোন হয়, ৰাষ্ট্ৰপতি। আমাৰ পাৰ্লিয়ামেণ্টত যিকোনো চিটুৱেশ্যন নহওক কিয়, যিকোনো ডিছকাশ্যন নহওক কিয়, লগত কোন থাকিব, ৰাষ্ট্ৰপতি থাকিবই। ঠিক আছে, কিন্তু এটা বস্তু মই ইয়াতে কৈ দিওঁ যে আমাক যদি সোধে ৰাজ্যৰ প্ৰধান কোন, ঠিক আছে, প্ৰত্যেকখন ৰাজ্যৰ প্ৰধান কোন, মেইন কোন হয়, তেনেহ'লে আমাৰ কি হয়, প্ৰধানমন্ত্ৰী হয়। ঠিক আছে,
গোটেই ওভাৰঅল যদি আমি চাওঁ তেনেহ'লে আমাৰ মেইন ৰাষ্ট্ৰপতিজন কোন হয়, মেইন হেডজন কোন হয়, ৰাষ্ট্ৰপতি, কিন্তু ষ্টেটখনৰ হেড কোন হয়, প্ৰধানমন্ত্ৰী। সো কি কৈছে যে মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতন্ত্ৰ ব্যৱস্থাকে সহজ অৰ্থত সংসদীয় গণতন্ত্ৰ বুলিব পাৰি। মানে য'ত কি কৰা হৈছে, সংসদক প্ৰাধান্য দিয়া হয়, মানে লোকসভা আৰু ৰাজ্যসভা মানে পাৰ্লিয়ামেণ্টক কি কৰা হয়, প্ৰাধান্য দিয়া হয়, তাকে সংসদীয় গণতন্ত্ৰ বুলি কোৱা হয়। স্বাধীনতাৰ পৰৱৰ্তী কালত সংবিধান অনুসৰি ভাৰতবৰ্ষত প্ৰচলিত হোৱা সংসদীয় গণতন্ত্ৰৰ জনসাধাৰণৰ ওচৰত বিশেষভাৱে কি কৰিছিলে, দায়বদ্ধ এখন চৰকাৰ গঠন কৰিছে। সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল, আমি অলৰেডি পঢ়িলো। অৱশ্যে 1935 চনত ভাৰত চৰকাৰৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি কি কৰিছিলে, আৰম্ভ কৰিছিলে। সব সেই একেখিনি বস্তুকে কৈছে, যিখিনি বস্তু আমি কানাডাৰ খিনি ফলো আপ কৰিছো, কিন্তু আমি আমেৰিকাৰ খিনি কৰা নাই। সো ইয়াতে লোকসভা আৰু ৰাজ্যসভাৰ বিষয়ে আমি অলৰেডি পঢ়িছো, সৰুৰ পৰাই পঢ়ি আহিছো, তথাপিও মই এবাৰ ৰিভিজন এটা কৰাই দিওঁ যাতে তোমালোকৰ বস্তুবোৰ আৰু বেছি ভালকে মনত পৰে। সো লোকসভা হৈছে জনসাধাৰণৰ সভা আৰু ৰাজ্যসভা হৈছে ৰাজ্যসমূহৰ পৰিষদ। লোক মানে কি, লোক মানে কি, মানুহ। তো জনসাধাৰণৰ সভা লোকসভা মানে, আৰু নেক্সটটো হৈছে আমাৰ ৰাজ্যসভা। তো জনসাধাৰণৰ সভা ভাৰতৰ জনগণক প্ৰত্যক্ষভাৱে কি কৰে, প্ৰতিনিধিত্ব কৰে। ইয়াতে কি কৰা হয় যে ভাৰতৰ যি জনগণ আছে সেই জনগণক প্ৰত্যক্ষভাৱে কি কৰে, প্ৰতিনিধিত্ব কৰে। আৰু ইয়াত ৰাজ্যসমূহ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহ কি কৰে, প্ৰতিনিধিত্ব কৰে, যিসমূহ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হয়, মানে যিবোৰ ইউনিয়ন টেৰিটৰিজ আমাৰ ষ্টেটছবোৰ আছে, যেনে পণ্ডিচেৰী হৈ গ'ল, ঠিক আছে, আন্দামান নিকোবৰ হৈ গ'ল, এইবোৰ হৈছে আমাৰ ডাইৰেক্টলি চেন্ট্ৰেলে কি কৰে, কণ্ট্ৰল কৰে, গতিকে তেওঁলোকৰ কি কৰে, তাত প্ৰতিনিধিত্ব কৰে। লোকসভাত সদস্যৰ সংখ্যা কিমান জন, 552, 552 জন, 530 জন ৰাজ্যৰ পৰা, 20 জন কেন্দ্ৰশাসিত অঞ্চলৰ পৰা আৰু 2 জন এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা। আৰু ৰাজ্যসভাত 250 জন সদস্য, 238 জন হৈছে ৰাজ্যৰ পৰা, নেক্সট কেন্দ্ৰশাসিত অঞ্চলৰ পৰা, ঠিক আছে, আৰু মানে 238 জন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ পৰা একেলগে দিছে, আৰু 12 জন কি হৈছে ৰাষ্ট্ৰপতিয়ে কি কৰে, মনোনীত কৰে। নেক্সট নিৰ্বাচন পদ্ধতি কি হয়, সদস্যসকল প্ৰত্যক্ষভাৱে জনসাধাৰণৰ দ্বাৰা সাধাৰণ প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে কি কৰা হয়, নিৰ্বাচিত কৰা হয়, যিটো আমাৰ ইলেকশ্যন হয়। ইয়াতে কি কৰা হয়, ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা কি কৰা হয়, নিৰ্বাচিত কৰা হয়। নেক্সট কাৰ্যকাল ইয়াতে কি হয়, 5 বছৰ আগতে যদি ভংগ নহয়, আৰু ইয়াতে প্ৰত্যেক 2 বছৰৰ অন্তত সদস্যৰ 1/3 কি হয়, মানে 1/3 মানুহ কি হয়, অৱসৰ লয়, ৰিটায়াৰমেণ্ট লয়। সভাপতি কোন হয়, ইয়াতে সভাপতি হয় লোকসভাৰ অধ্যক্ষ, আৰু ইয়াতে হৈছে আমাৰ চেয়াৰমেন, যোনজন চেয়াৰমেন থাকে বা উপৰাষ্ট্ৰপতিৰ দ্বাৰা পৰিচালিত যোন চেয়াৰমেন থাকে, ভাইচ প্ৰেচিডেণ্টৰ দ্বাৰা পৰিচালিত তেওঁ থাকে। নেক্সট ইয়াতে অৰ্থনৈতিক বিল কি হয়, লোকসভাই ধন বিল প্ৰস্তাৱ কৰিব পাৰে, আৰু ইয়াতে ধন বিলৰ বিষয়ে আলোচনা কৰিব পাৰে, কিন্তু কি কৰিব নোৱাৰে, প্ৰত্যাখ্যান কৰিব নোৱাৰে। ওকে, নেক্সট অন্যান্য বিলসমূহ দিব পাৰে। আৰু ভূমিকা কি হয় দুইটাৰে, মেইন বস্তুটো ভূমিকাটো কি, যে এইখন হৈছে অধিক শক্তিশালী, কাৰণ মন্ত্ৰীসভাক নিয়ন্ত্ৰণ কৰে আৰু দায়বদ্ধ কৰে, আৰু এইখন হৈছে ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব মঞ্চ কৰা আৰু আইন প্ৰণয়নৰ পুনৰীক্ষণ আৰু পৰ্যালোচনাত সহায় কৰে। মানে আইন প্ৰণয়ন, যদি কিবা এখন নতুনকৈ আইন আনিবলগীয়া হৈছে, সেই গোটেইখিনি কাম ক'ত কৰা হয়, ৰাজ্যসভাত কৰা হয়। যদি ইংলেণ্ডৰ সংশোধনীয় পদ্ধতিৰ প্ৰভাৱ আমাৰ সংবিধানত পৰিছে, তথাপি সংবিধান প্ৰণেতাসকলে অন্ধভাৱে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ নকৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ প্ৰতি চকু দি সকলো কথাকে কি কৰিছে, ভাৰতীয়কৰণ মানে ইণ্ডিয়ানাইজেশ্যন কৰি সংবিধানৰ পাতত ঠাই দিছিল। ফলস্বৰূপে ভাৰতৰ সংসদীয় পদ্ধতি কিছু কি হৈ পৰিছে, ব্যতিক্ৰম ধৰ্মী হৈ পৰিছে, ঠিক আছে। মানে তেওঁলোকে অন্ধভাৱে, এনেকুৱা নহয় যে ইংলেণ্ডৰ গোটেইখিনি বস্তুৱে আনি দিছে, ইয়াতে কিছুমান বস্তু কি কৰিছে, চালি জাৰি চাইছে যে ইয়াতে আনিব পাৰি নে নাই সেই সংবিধানখন। এনেকুৱা নহয় যে আমি এইখন সংবিধান আমাৰ ভাল লাগিছে, আমি গোটেইখিনি বস্তুৱে লৈ আহো, গোটেইখিনি তেওঁলোকৰ নিয়মখিনি লৈ আহো, তেনেকুৱা নহয়। ইয়াৰে মানুহখিনি যিসকল প্ৰণেতাসকল আছিল, তেওঁলোকে ইয়াতে চালি জাৰি চাইহে কি কৰিছিলে, গোটেইখিনি বস্তু লৈ আহিছে। সো ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা কি আছিলে। ইংলেণ্ডৰ যিখন সংসদ আছিলে, যেনেকে আমাৰ কনষ্টিটিউশ্যনখন ক'ৰ পৰা আনিছে, কেনেডাৰ পৰা আনিছে, প্ৰায়খিনি বস্তু যুক্তৰাষ্ট্ৰ যেতিয়া হৈছিলে, ঠিক তেনেকে আমাৰ সংসদখন ক'ৰ পৰা কৰিছে, ইংলেণ্ডৰ পৰা। সো ইংলেণ্ডৰ পৰা আনিছে যদিও মূল পাৰ্থক্য কেইটানো কি আছিলে। প্ৰথম কথাটো হৈ গ'ল, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য,
এখন কি হয় এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয় ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয় ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধান কি হয় ৰাষ্ট্ৰপতিজন জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি মানে ফাৰ্স্ট ডিফাৰেন্সটো কি হয় সুধি দিব পাৰে পৰীক্ষা যে ইংলেণ্ডৰ সংসদ আৰু আমাৰ ভাৰতৰ সংসদৰ মাজৰ মূল পাৰ্থক্য কেইটা কি ঠিক আছে প্ৰথম পাৰ্থক্যটো তেতিয়া ক'ব লাগিব যে আমাৰ ভাৰতৰ সংসদখন কি হয় এখন গণৰাজ্য ঠিক আছে ইয়াত পুৰুষানুক্ৰমে মানে বংশানুক্ৰমে ইয়াত কি নহয় ৰাষ্ট্ৰপতি নহয় আমাৰ ইয়াৰে প্ৰধানজন কি হয় ৰাষ্ট্ৰপতি হয় আৰু তেওঁক কি কৰা হয় নিৰ্বাচিত কৰা হয় তেওঁ পুৰুষানুক্ৰমে মানে বংশানুক্ৰমে কি হ'ব নোৱাৰে তেওঁ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে কিন্তু ইংলেণ্ডত পুৰুষানুক্ৰমে মানে বংশানুক্ৰমে কি হ'ব পাৰে তাৰে গোটেই ৰাষ্ট্ৰখনৰ কি হ'ব পাৰে হেড হ'ব পাৰে ঠিক আছে তেওঁলোকৰ তাত ৰজা বা কি থাকে ৰাণী থাকে নেক্সটটো কৈছে যে ভাৰতবৰ্ষৰ সংসদনৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অফ লৰ্ডছতকৈ কি হয় বহু পৃথক মানে আমাৰ ইয়াতে যিখন উচ্চ সদন আছে ৰাজ্যসভা আমাৰ ইয়াৰ উচ্চ সদনখন আছে ৰাজ্যসভা আৰু ইংলেণ্ডৰ উচ্চ সদনখন হৈছে হাউচ অফ নামটো মনত ৰাখিবা হাউচ অফ লৰ্ডছ দুইটা কি হয় বেলেগ বেলেগ হয় থাৰ্ডটো কৈছে যে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত কি বুলি কৈছে শক্তিশালী বুলি কৈছে কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয় মুঠতে ভাৰতবৰ্ষৰ পৰিৱেশ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সংবিধানখনে প্ৰৱৰ্তন কৰা সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদা সম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত কি কৰিছে সফল হৈছে মানে ইংলেণ্ডৰ যোনখন সংসদ আছে সেইখন কি হয় অধিক শক্তিশালী কিন্তু আমাৰ ভাৰতবৰ্ষখনৰ সংসদখন ইমান শক্তিশালী নহয় যাতে ইয়াৰে মানুহখিনিৰ লগত জনসাধাৰণৰ যিখিনি দৰকাৰ জনসাধাৰণৰ লগত জড়িত যিখিনি দৰকাৰ বস্তু আছে সেইখিনি লগত খাপ খোৱাকৈ কি কৰিছে সংসদখন প্ৰস্তুত কৰা হৈছে ঠিক আছে সো এতিয়া আমি গোটেই চ্যাপ্টাৰটো পঢ়িলো গোটেই চ্যাপ্টাৰটোত মেইন বস্তুনো কি থাকিলে মূল কথাখিনি কি আছিল এই যে গোটেই চ্যাপ্টাৰটো ষ্টাৰ্টিংৰ পৰা যে আমি পঢ়িলো ভাৰতীয় গণতন্ত্ৰ ঠিক আছে ভাৰতৰ যি গণতন্ত্ৰৰ বিষয়ে পঢ়িলো মূল বস্তুখিনিনো কি আছিল মেইন পইণ্ট কেটা প্ৰথমটো যদি আছে যে ভাৰতৰ সংবিধানখন 1950 চনৰ কি কৰা হৈছিল 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল কিন্তু সিগনেচাৰ কেতিয়া কৰিছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 1949 চনৰ 26 নৱেম্বৰ ঠিক আছে সো এইটো বস্তু মনত ৰাখিবা কিমান চনত কৰিছিল 1949 চনৰ 26 নৱেম্বৰত হেদিনাখনে সাইন কৰিছিল কিন্তু বহুত কিছুমান অসুবিধাৰ কাৰণে হেদিনাখন কি কৰিব নোৱাৰে বলবৎ কৰিব নোৱাৰিলে আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি কৰে বলবৎ কৰে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কিন্তু চলি আছিল কিহৰ লগত 1935 চনৰ যিখন ভাৰত চৰকাৰ আইন আছে সেইখনৰ দ্বাৰা কিন্তু কি হৈ আছিল পৰিচালিত হৈ আছিল সো ইয়াত এইটো এটা ইম্পৰ্টেন্ট বস্তু যে আমাক সুধিব পাৰে যে 1947 যেতিয়ালৈকে আমাৰ কনস্টিটিউশনখন অহা নাছিলে সংবিধানখন অহা নাছিলে ভাৰতবৰ্ষখন কেনেদৰে চলি আছিল পৰিচালনা হৈ আছিল তেতিয়া আমি ক'ব লাগিব 1935 চনৰ যিখন ভাৰত চৰকাৰ আইন আছে সেইখনৰ মতে পৰিচালনা হৈ আছিল প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি আছিল সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ এই গোটেই কেইটা কিন্তু ওয়াৰ্ডৰ মিনিং কেইটা মই বুজাই দিলো ধুনিয়াকে মনত ৰাখিব লাগিব পৰীক্ষাত লিখিব দিব কিন্তু নেক্সট আহিলে আমেৰিকাৰ আৰ্হিত আমাৰ দেশত প্ৰকৃত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন নকৰাৰ বাবে সংবিধানৰ কোনো ঠাইতে কি নাই যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই এটো এটা প্ৰশ্ন হৈ যাব যে আমাৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো কিয় উল্লেখ নাই তেতিয়া আমি ক'ব লাগিব যে আমেৰিকাৰ আৰ্হিত আমাৰ দেশত প্ৰকৃত যেটো যুক্তৰাষ্ট্ৰ আছে যেটো প্ৰকৃত যুক্তৰাষ্ট্ৰ আমেৰিকাই ফলো কৰে হেতু আমাৰ ইয়াতে কি কৰা হোৱা নাছিলে ফলো কৰা হোৱা নাছিলে যাৰ কাৰণে আমাৰ ইয়াতে সংবিধানৰ কোনো এটা জায়গাত কি নাই যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই তাৰ পৰিৱৰ্তে সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক এখন কি বুলি কোৱা হৈছিল ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে ঠিক আছে নেক্সট আহিলে 1935 চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল আৰু লাষ্টত কি কৈছে যে সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাপূৰ্ণ সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে কি কৰিছে সফল কৰিছে যদিও কি কৰা নাই ইংলেণ্ডৰ সংসদৰ মতে চলা নাই বেলেগ হয় পৃথক হয় তথাপিও কি কৰিছে ৰাষ্ট্ৰ হিচাপে গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে কি কৰিছে প্ৰতিফলিত কৰিছে ঠিক আছে ওকে সো আজি আমাৰ ফাৰ্স্ট চ্যাপ্টাৰটো ইমানখিনিয়ে আছিল আমাৰ যেটো পলিটিক্যাল সায়েন্স আছে ঠিক আছে পলিটিক্যাল সায়েন্সৰ আমাৰ ফাৰ্স্ট চ্যাপ্টাৰটো আজি আমাৰ ক্লিয়াৰ হৈ গল গুটেখিনি বস্তু মই বুজাই দিলো যিখিনি মই ইম্পৰ্টেন্স আছিল সেইখিনি মই হাইলাইটস কৰি দিছো ইয়াতকে বেছি আৰু এক্সামত মই যিখিনি বস্তু ৰিপিট কৰিছো এইখিনি কোৱেশ্চনছ আহিব এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব তাৰে ভিতৰতে কোৱেশ্চনছ আহিব ইয়াতকে বেলেগ আৰু কোৱেশ্চনছ নিদিয়ে সো ক্লাছটো আজি ইমানখিনিয়ে আছিল নেক্সট মই বাকি যিখিনি আমাৰ চ্যাপ্টাৰছ আছে সেইখিনি চ্যাপ্টাৰ মই লৈ আহিম তোমালোকৰ লগত আজিলে ক্লাছটো ইমানখিনিয়ে আছিল
চ' লগ পাম নেক্সট এটা ক্লাছত থেংক ইউ